মাজুলীত ৬০ বছৰে তেখেতসকলে যেতিয়া চৰকাৰ আছিলে অন্যায় কৰি থোৱাৰ কাৰণে এই অন্যায় কৰি থোৱাৰ কাৰণে তেখেতসকলে পৰাচিত হ'বৰ কাৰণে আহে যে মাজুলী মানুহ যে অন্যায় কৰি থৈছে এইটোৰ কাৰণে পৰাচিত হ'বৰ কাৰণে আহে আৰু এতিয়া আপোনালোকে দেখিছেই এই ৬০ বছৰত কোনো ৰাস্তা আছিলে কিবা কি ডেভেলপ হৈছিলে আপোনালোকে নিজেই মিডিয়া মানুহবোৰ চাইছে আপোনালোকে লোকেল মানুহ আজি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত এই ৭ বছৰত আপুনি যোৰহাট মাজুলী দলং হ'ল দুনাগুৰি দলং হ'ল আৰু লুইত কাবুলী দলং হ'ব আৰু মাজুলী গলিয়ে গলিয়ে পকা ৰাস্তা হৈ গ'ল জিলা হৈ গ'ল যেতিয়া সকলো পাই গ'ল তেতিয়া আজি মাজুলীক কোনে মাজুলী যিমান ডেভেলপ হৈ গ'ল আজি ক'বলৈ গ'লে পুনৰ মাজুলীকে এতিয়া ৰাহুল গান্ধীয়ে চাবলৈ আহিব এই সোণৰ মাজুলীটো তেখেতসকলৰ ৬০ বছৰৰ দিনত যিটো ৬০ বছৰত আমাক বোকাৰে লুতুৰি পুতুৰি গাবলৈ দি আছিলে এতিয়া পুনৰ মাজুলীৰ নিচিনা মাজুলী হ'ল এই সোণৰ মাজুলীটো চাবলৈ ৰাহুল গান্ধী প্ৰগ্ৰামত কিমান মানুহ অংশগ্ৰহণ কৰিব বুলি আপুনি ভাবে মানে মানুহ যাবনে মিটিঙত একচুৱেলি ৰাহুল গান্ধী মিটিঙত আজি যিটো আমাৰ ৰেচন কাৰ্ড বিতৰণৰ সভাত ১০,০০০ আছিলে ২০,০০০ মানুহ আপোনালোকে দেখিছে ২০-২৫,০০০ মানুহ গেডাৰিং হৈছে যেতিয়া এটাই মাজুলী ৰাইজে কৈছে কংগ্ৰেছ চৰকাৰে ইমান অন্যায় কৰি থৈছে আৰু তেখেতসকলৰ সভাত নাযাওঁ আৰু ৰাহুল গান্ধীৰ ৰেলীত আমি কোনো পধ্যে নাযাওঁ বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেইদিনা মই ভাবোঁ কাইলৈ দিনটোত তেখেতসকলৰ লগত কোনো মাজুলী মানুহে নোলাব বুলি মই ভাবোঁ মাজুলীত ৬০ বছৰে তেখেতসকলে যেতিয়া চৰকাৰ আছিলে অন্যায় কৰি থোৱাৰ কাৰণে এই অন্যায় কৰি থোৱাৰ কাৰণে তেখেতসকলে পৰাচিত হ'বৰ কাৰণে আহে যে মাজুলী মানুহ যে অন্যায় কৰি থৈছে এইটোৰ কাৰণে পৰাচিত হ'বৰ কাৰণে আহে আৰু এতিয়া আপোনালোকে দেখিছেই এই ৬০ বছৰত কোনো ৰাস্তা আছিলে কিবা কি ডেভেলপ হৈছিলে আপোনালোকে নিজেই মিডিয়া মানুহবোৰ চাইছে আপোনালোকে লোকেল মানুহ আজি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত এই ৭ বছৰত আপুনি যোৰহাট মাজুলী দলং হ'ল দুনাগুৰি দলং হ'ল আৰু লুইত কাবুলী দলং হ'ব আৰু মাজুলী গলিয়ে গলিয়ে পকা ৰাস্তা হৈ গ'ল জিলা হৈ গ'ল যেতিয়া সকলো পাই গ'ল তেতিয়া আজি মাজুলীক কোনে মাজুলী যিমান ডেভেলপ হৈ গ'ল আজি ক'বলৈ গ'লে পুনৰ মাজুলীকে এতিয়া ৰাহুল গান্ধীয়ে চাবলৈ আহিব এই সোণৰ মাজুলীটো তেখেতসকলৰ ৬০ বছৰৰ দিনত যিটো ৬০ বছৰত আমাক বোকাৰে লুতুৰি পুতুৰি গাবলৈ দি আছিলে এতিয়া পুনৰ মাজুলীৰ নিচিনা মাজুলী হ'ল এই সোণৰ মাজুলীটো চাবলৈ ৰাহুল গান্ধী প্ৰগ্ৰামত কিমান মানুহ অংশগ্ৰহণ কৰিব বুলি আপুনি ভাবে মানে মানুহ যাবনে মিটিঙত একচুৱেলি ৰাহুল গান্ধী মিটিঙত আজি যিটো আমাৰ ৰেচন কাৰ্ড বিতৰণৰ সভাত ১০,০০০ আছিলে ২০,০০০ মানুহ আপোনালোকে দেখিছে ২০-২৫,০০০ মানুহ গেডাৰিং হৈছে যেতিয়া এটাই মাজুলী ৰাইজে কৈছে কংগ্ৰেছ চৰকাৰে ইমান অন্যায় কৰি থৈছে আৰু তেখেতসকলৰ সভাত নাযাওঁ আৰু ৰাহুল গান্ধীৰ ৰেলীত আমি কোনো পধ্যে নাযাওঁ বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেইদিনা মই ভাবোঁ কাইলৈ দিনটোত তেখেতসকলৰ লগত কোনো মাজুলী মানুহে নোলাব বুলি মই